নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি আছোঁ আমি ভাইৰেল হেজবিন চুলতানাৰ লগত। হয়, প্ৰথম কথা হ'ল হেজবিন চুলতানা হৈছে আমাৰ বালিটিকা জাতীয় বিদ্যালয়ৰ মোৰ সহশিক্ষয়িত্ৰী। তথাপিতো মই আজি ইণ্টাৰভিউটো অকণমান বেলেগকৈ ল'ম। একো নাই, আমি কথা বতৰাই পাতিম সাধাৰণ। গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ চাই ভাল পালে নিশ্চয় এটা কমেণ্ট কৰিব আৰু হেজবিন চুলতানাক আগুৱাই যাবলৈ আপোনালোকে এটা শ্বেয়াৰ কৰি দিব। প্ৰথমে নমস্কাৰ হেজবিন, মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, বয়সত যিহেতু মোতকৈ সৰু, গতিকে তুমি বুলিয়ে কৈছোঁ। তোমাৰ এতিয়া মোক প্ৰথমে তোমাৰ নাম কোৱা আৰু তোমাৰ ঘৰখনৰ বিষয়ে অকণমান কোৱাচোন আৰু পঢ়া শুনাৰ বিষয়ে অকণমান কোৱা। নমস্কাৰ, মোৰ নাম হেজবিন চুলতানা। মই এইটো বছৰতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ 2025ত। হয়, আৰু 2025ত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি এইটো স্কুলত সোমাইছোঁ। হয়, আৰু ঘৰত কোন কেনেকৈ আছে তোমাৰ? আৰু ঘৰত দেউতা আছে, মা আছে, ভণ্টি আছে, চবৰ লগতে ভালকৈ থাকোঁ মই আৰু। ঠিক আছে। তো ডিগ্ৰী ক'ৰ পৰা কমপ্লিট কৰিছিলা? মই লখিমপুৰ গাৰ্লছৰ পৰা গাৰ্লছ কলেজ ন? ঠিক আছে। তো তেতিয়াহ'লে কোন ডিপাৰ্টমেণ্টৰ? পলিটিকেল চায়েন্স। ঠিক আছে। হেজবিন, এটা কথা সুধোঁ, তুমি সিদিনা যিমান ধুনীয়াকৈ গানটো গালা বা আগতেও দেখিছোঁ যিমান ধুনীয়াকৈ গীত পৰিৱেশন তুমি কৰিব পাৰা, ঠিক আছে। তো এই কলাটো আচলতে সকলোৰে নাথাকে, মানে যিটো তোমাৰ আছে। এটা কথা কোৱা যে তুমি গান এতিয়া মানে কেতিয়াৰ পৰা তুমি গোৱাটো আৰম্ভ কৰিছা? মই সৰু থাকোঁতে গান গাইছোঁ, কিন্তু মাজতে আৰু গোৱা হোৱা নাই। তাৰপিছত স্কুলত গাইছোঁ, কলেজত গাইছোঁ, মানে ক'ৰবাত কলেজত ফাংচন হ'লে এনেকৈ গাইছোঁ আৰু ক'তো গান শিকা নাই গাওঁ আৰু মানে কোনো ধৰণৰ উচ্চ শিক্ষা গানৰ ওপৰত লোৱা নাই তাৰমানে, হয়নে? ঠিক আছে। তো তাৰপিছতো তুমি ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰিছা আচলতে, হয়নে? আৰু কেনেকুৱা লাগিছে? তুমিতো অলৰেডি ভাইৰেল হ'লা, তোমাৰ এটা চেনেলততো প্ৰায় 2 মিলিয়ন পাৰ হৈ গৈছে। গতিকে তুমি কি ভাবা মানে? মানে মই কেতিয়াও ভবা নাই মই এনেকৈ ভাইৰেল হ'ম বুলি। কিন্তু এনেকৈ ভাইৰেল হৈছোঁ, বহুত ভাল লাগিছে। চবেই ইমান ছাপোৰ্ট কৰিছে, ইমান ধুনীয়া ধুনীয়া কমেণ্ট পাইছোঁ। হয়, চবে মানে মোক ছাপোৰ্ট কৰিছে এনেকৈ যে গান গাব লাগে, আগলৈ গাই যাব লাগে। হয়, হয়, বহুত ভাল লাগিছে। হয়। আৰু আপুনি এনেই অসমীয়া গায়ক বা গায়িকা এনেই আপোনাৰ প্ৰিয় মানে কোন হয় আপোনাৰ? প্ৰিয় মানে তেনেকুৱা প্ৰিয় নাই, চবৰে গান ভাল লাগে। বিশেষকৈ এতিয়া জুবিন গাৰ্গ, মানে জুবিন দাৰ গান বহুত ভাল লাগে। মই এতিয়া জুবিন দাৰ গানেই শিকিছোঁ, মানে ইমান দিন মানে চোৱা নাই, কিন্তু এতিয়া গানকেইটা চাই মানে বহুত ভাল লাগিছে। যিকেইটা মানে গান গাইছে চবত মানে কিবা এটা যেন হাৰ্টত লগা কিবা এটা আছে জুবিন দাৰ গানবিলাক। চব গানে মোৰ ভাল লাগে, এতিয়া চব গানে মই প্ৰায় সময়তে শুনো জুবিন দাৰ গান। হয়, আৰু বলিউডৰ আপোনাৰ কাক ভাল লাগে বিশেষকৈ? অৰিজিত সিং। অৰিজিত সিং, ঠিক আছে। যিহেতু এতিয়া আমাৰ মাজত জুবিন দা নাই, যিটো শব্দ আমি ক'বলৈ অকণমান টান পাওঁ, এতিয়াও লাগে যেন ভিডিঅ'বিলাক দেখি থাকিলে বা তেখেতৰ গানবিলাক শুনি থাকিলে এনেকুৱা লাগে যেন জুবিন দা আকৌ আহিব আমাৰ মাজলৈ, আকৌ আহি ক'বহি যে এইটো ধেমালিহে আছিল বা এখন চিনেমাৰ প্ৰমোশ্যন বা অথবা ৰৈ ৰৈ বিনালে এটা প্ৰমোশ্যনহে আছিল, এনেকুৱা ধৰণৰ লাগে নিশ্চয়, নহয়নে? গতিকে আমি এতিয়া আৰম্ভ কৰোঁ আপোনাৰ যিটো ভাইৰেল গীত মায়াবিনীৰে আপোনাৰ প্ৰথম এটি আপুনি অকণমান গুণগুণাই দিলে ভাল হ'ব। আমি যাতে গানৰ যিটো সংগীতৰ যিটো যাত্ৰা, আমি ইয়াৰ পৰাই প্ৰথম আৰম্ভ কৰোঁ। অকণমান গুণগুণাই দিব আমাৰ দৰ্শকসকলৰ কাৰণে। মায়াবিনী ৰাতিৰ বুকু দেখা পালো, তোমাৰ ছবি ধৰা দিলা, গোপনে আহি হিয়াৰ কোনত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহত ৰাতিপুৱা, ধুমুহাৰ সতে বহু যুগৰে নাচো, এধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজান গান মোৰ শেষ হ'ব, ভাবো তোমাৰ বুকু, মায়াবিনী ৰাতিৰ বুকু দেখা পালো, তোমাৰ ছবি ধৰা দিলা, গোপনে আহি হিয়াৰ কোনত। ধন্যবাদ। খুব সুন্দৰকৈ পৰিৱেশন কৰিছে গীতটি। আচলতে মায়াবিনী গীতটো জুবিনে নিজেই কয় যে মই ছোৱালীসকলক সাধাৰণতে গীতটো পৰিৱেশন কৰিবলৈ নিদিওঁ, যিহেতু গীতটো অকণমান টান হয়, নহয়নে?
তো আপুনি ইমান মানে সৰলকৈ ইমান কোনো ধৰণৰ কষ্ট নোহোৱাকৈ আপুনি ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে আৰু আপোনাৰ এই যাত্ৰা অব্যাহত থাকক হেজবিন আপোনালৈ বহুত শুভকামনা আমাৰ ফালৰ পৰা আৰু এটা কুৱেশ্যন আপোনাক এইখিনিতে সুধিব বিচাৰোঁ ধৰি লওক এতিয়া আপুনি ধৰি লওক এতিয়া প্লেটফৰ্ম এখন নিশ্চয় পাব নিশ্চয়কৈ পাইছে আপোনালৈ যিমান দূৰ ফোন চোন আহিছে যিমান দূৰ গম পাইছোঁ হয়নে আপোনালৈ বিভিন্ন ধৰণৰ শ্ব'ৰ পৰা ফোন আহিছে আৰু শ্ব' কৰিবলৈ আপুনি যিহেতু যাব গতিকে কিছু ক্ষেত্ৰত দেখা যায় যে কিছুমান গায়ক গায়িকাৰ মানে ধৰি লওক আজিকালি ধৰি লওক যিসমূহ গায়ক গায়িকা ঠিক আছে তো জুবিনদাৰ যেনেকুৱা ধৰণৰ কিছুমান গীত পৰিৱেশন কৰে জুবিনদাৰ গীতটোৰ লগত যেনেকৈ ধৰি লওক শংকুৰাজ কোঁৱৰ মৈত্ৰেয়ী পাটৰ বা এনেকৈ যিটো জোন আহিছে ন জোন বুলি কয় ন এইটো গানত তো আপুনি মানে তেনেকুৱা ধৰণৰ আপোনাৰ কিবা আছে নেকি যে মই এনেকুৱা ধৰণৰ গীতখিনিহে বেছিকৈ ভাল পাওঁ নাই তেনেকুৱা কোনো নাই চব গীতে মোৰ ভাল লাগে চব গানে মানে ফাৰ্ষ্টত মানে এটা গান যেতিয়া শুনো হয় মানে এবাৰ শুনিয়ে যে শিকোঁ তেনেকুৱা নহয় এবাৰ দুবাৰ তিনিবাৰ শুনি মানে ভাল লাগে পিছত মানে গানটো মই লিখি লওঁ তাৰপিছত মানে মই সুৰটো দি শিকি লওঁ চব গানে তেনেকুৱা কোনো গান নাই যে মোৰ এইটোৱে ভাল লাগে তেনেকুৱা নহয় চব গানে মোৰ ভাল লাগে হিন্দী অসমীয়া চব গানে মোৰ আপুনি হিন্দী গীত গায় ন অঁ অকণমান এটা হিন্দী গীত আপোনাৰ প্ৰিয় হ'লেই হ'ল কথা নাই কাৰ আপুনি যাৰ ভাল পায় অকণমান পৰিৱেশন কৰি দিব एक प्यार का नगमा है मोजों की रवानी है एक प्यार का नगमा है मोजों की रवानी है जिंदगी और कुछ भी नहीं तेरी मेरी कहानी है एक प्यार का नगमा है मौजों की रवानी जिंदगी और कुछ भी नहीं तेरी मेरी कहानी है एक प्यार का नगमा है कुछ पाकर खोना है कुछ खोकर पाना है जीवन का मतलब तो आना और जाना है दो पल के जीवन से एक उम्र चुरानी है जिंदगी और कुछ भी नहीं तेरी मेरी कहानी है एक प्यार का नगमा है ধন্যবাদ আচলতে খুব ধুনীয়া হৈছে গীতটি আৰু আপুনি খুব ধুনীয়াকৈ পৰিৱেশন কৰিছে হেজবিন আপুনি গান গোৱাৰ উপৰিও আপোনাৰ আৰু কৰি ভাল লগা কাম এনেকুৱা ধৰণৰ কি আছে মই আৰু ডান্স কৰি ভাল পাওঁ কিন্তু এতিয়া মই ডান্স নকৰোঁ আগতে মই ডান্স কৰিছিলোঁ অঁ আচ্ছা মানে অকল হেজবিনৰ কেৱল পাতি গীতৰ প্ৰতি ৰাপ নাই তেখেতৰ ডান্সৰ প্ৰতিও ৰাপ আছে তাৰমানে হয়নে আৰু ধৰি লওক ঠিক আছে এনেই ডান্স কৰি পুৰস্কাৰ চুৰস্কাৰ পাইছে নেকি আগতে পাইছে ঠিক আছে তাৰমানে আপোনাৰ সাংস্কৃতিক জগতখনৰ লগত বাৰুকৈ মানে সুন্দৰভাৱে জড়িত মানে আপুনি নহয়নে ঠিক আছে ধৰি লওক আপুনি ভৱিষ্যতে এটা ভাল প্লেটফৰ্ম পালে ঠিক আছে আপুনি ধৰি লওক এগৰাকী ভাল গায়ক হিচাপে প্ৰতিষ্ঠা অসমত হ'ল আপুনি কি ভাবিব যে আপুনি এতিয়া অসমতে থাকিব নে আপুনি বলিউডলৈ যোৱাৰ এটা মানে আপোনাৰ কোনো ধৰণৰ পৰিকল্পনা থাকিব বা আপুনি পৰিকল্পনা কৰিব কি ভাবে আপুনি ভৱিষ্যতৰ কথা সুধিছোঁ মই ভাবিম এনেকুৱা যাতে মই লাহে লাহে এনেকুৱা চান্স পাওঁ চবেই যাতে মোক ছাপোৰ্ট কৰে ছাপোৰ্ট কৰি যাতে মোক বলিউডলৈ লৈ যায় ময়ো যাব বিচাৰোঁ হয় গতিকে মানে আপোনাৰ বলিউডলৈ যোৱাৰ ইচ্ছা আশা আছে হয়নে হয় ঠিকে আছে গতিকে আপোনাৰ ভৱিষ্যত সুন্দৰ হওক আৰু আপোনাৰ যিখিনি মনৰ আশা সেই আশাসমূহ আমাৰ পূৰণ হওক আৰু এইটো আপোনাৰ প্ৰথম ইণ্টাৰভিউ নহয়নে আগে পিছে এনেকুৱা ধৰণৰ ইণ্টাৰভিউ দিছে নেকি ভয় লাগিছে নেকি এওঁলোকে আমি সাধাৰণ কথা পাতি আছোঁ নহয়নে ঠিক আছে হেজবিনে কি খাই ভাল পায় মই মাছ খাই ভাল পাওঁ মাছ অ'কে ঠিক আছে হেজবিনে কাপোৰ আমি এতিয়া অকণ বেলেগ কুৱেশ্যন সুধিছোঁ মানে অকণ বেলেগ মানে অকণমান সাধাৰণ কুৱেশ্যন যিখিনি কিছুমানে সোধে ন ধৰি লওক এই গায়ক হ'লে কিবা হ'লে বোলে কি খাই ভাল পায় ধৰি লওক জুবিন দাই কি খাই ভাল পায় এতিয়া জুবিন দাই কি পিন্ধি ভাল পায় জুবিন দাই যে মাজতে ACDC পেণ্ট পিন্ধিছিলে জুবিন দাই কৈছে কি এইটো পেণ্ট পেনেই হয়নে AC হওক DC হওক পেণ্ট পেনেই তো আপোনাৰ প্ৰিয় পোচাক কোনযোৰ
মই এনেকৈ চুইজাৰ পিন্ধি বেছি ভাল পাওঁ, মই এনেকৈ পেণ্ট এইবোৰ নিপিন্ধোঁ, চুইজাৰ পিন্ধি বেছি ভাল পায়। মই অ'কে, ঠিক আছে। আপোনাৰ ঠিক আছে, আৰু আপোনাৰ কি ক'ম, প্ৰিয় ৰং বুলি ক'লে ৰেড ৰঙা। কিয় ৰঙাটো আপোনাৰ সকলোতকৈ ফেভৰেট হ'ল? ভাল লাগে, ভাল লাগে, মই ৰঙাই পিন্ধিছোঁ আজি। অলপমান হেৰি হৈছে ন? ঠিকে আছে। আৰু সেইদিনা আপোনাৰ কমেণ্টত কিছুমান দেখিছিলোঁ, অলপমান খুব পজিটিভ কমেণ্ট, যে আপোনাৰ শিক্ষকে, আপোনাৰ এজন শিক্ষাগুৰু, হয়তো তেখেতে LP স্কুলৰ আপোনাক পাঠদান কৰিছিলে, নহয়নে? তো তেখেতে কিছুমান কুৱেশ্যন, এটা খুব ধুনীয়া সুন্দৰ মন্তব্য লিখিছে, যে এগৰাকী আমাৰ স্কুলৰ এগৰাকী ছাত্ৰীয়ে তেওঁ সৰুৰে পৰা খুব ধুনীয়াকৈ তেওঁ গীত পৰিৱেশন কৰে, এনেকৈ ধুনীয়া এটা কমেণ্ট দিছিলে। গতিকে আপোনাৰ শিক্ষকসকলে ইমান ধুনীয়াকৈ কমেণ্ট কৰিছে, আপোনাৰ বিভিন্ন ধৰণৰ চিনাকি পৰিচিত বা অপৰিচিত সকলো ব্যক্তি আপোনাক বৰ্তমান সময়ত কমেণ্ট কৰি আছে, বা আপোনাৰ বিভিন্ন ধৰণৰ নিউজ চেনেলসমূহে আপোনাক বিচাৰি আছে। তাৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা ধৰণৰ অনুভৱটো কেনেকুৱা? মানে বহুত ভাল লাগিছে, মানে যিজন টিচাৰে মোক এনেকৈ কৈছিলে যে লখিমপুৰত ফাংচন এটা হৈছিলে, তাত মই 102গৰাকী ষ্টুডেণ্টৰ ভিতৰত ফাৰ্ষ্ট হৈছিলোঁ। হয়, মই LP স্কুলত মানে পঢ়ি থাকোঁতে সেইজন টিচাৰে মোক এতিয়ালৈকে যে মনত ৰাখিছে, মোৰ বহুত ভাল লাগিছে। মানে কমেণ্টটো ময়ো চাইছোঁ, ভাল লাগিছে। মানে মই ফাৰ্ষ্ট পাইছিলোঁ, তো ছাৰৰ প্ৰাউড ফিল কৰিছে। এতিয়া মানে মোৰ যেতিয়া মই ভাইৰেল হৈছোঁ, তো ছাৰে চাইছে, সেইটো কাৰণে কমেণ্টটো দিছে। মোৰ মনত মানে এনেকুৱা ভাল লাগিছে যে আজিলৈকে ছাৰে মোক মনত ৰাখিছে। হয়, বহুত বছৰ হৈছে কথাটো। আচলতে শিক্ষকসকলে মনত ৰাখে, সেইটো সঁচা কথা, যে প্ৰত্যেক কিন্তু ছাত্ৰ ছাত্ৰীক শিক্ষকে মনত নাৰাখে, কিন্তু কিছুমান ধৰি লওক বাচক বনীয়া ছাত্ৰ ছাত্ৰীক শিক্ষকে নিশ্চয় মনত ৰাখে, যিসকল হয়তো পঢ়া শুনাৰ ক্ষেত্ৰত ভাল বা বেলেগ ধৰণৰ যিসকলৰ প্ৰতিভা আছে, নহয়নে? গতিকে আপোনাক সেইদৰে আপোনাৰ গানৰ কাৰণে আপোনাক ছাৰে মনত ৰাখি থৈছে। গতিকে সেইটোৱে। আৰু এটা কথা হাজবেণ্ড, আপুনি ধৰি লওক কি কৰিলে, আপুনি ধৰি লওক সেইটো ক'লোঁ, মই আপোনাক ভৱিষ্যতৰ কথা সুধিলোঁ, যে আপুনি ক'লে কি বলিউডৰে আপোনাৰ যাবলৈ যিহেতু মন আছে, নহয়নে? তাৰ উপৰিও আপুনি যদি আপুনি ফাংচন পায়, কিবা মানে ভালকৈ যদি আপোনাৰ এটা প্ৰতিষ্ঠিত আপুনি যদি অসমত এগৰাকী প্ৰতিষ্ঠিত শিল্পী হয়গৈ ভৱিষ্যতে, নিশ্চয় হ'বগৈ। গতিকে আপুনি তেতিয়া যেনেকৈ যি ধৰণে মানে জুবিন দাই বিভিন্ন ধৰণৰ মানুহক সহায় সাৰথি আগবঢ়াই ভাল পাইছিলে, তো তেনেকুৱা ধৰণে কিবা ভাবিছে নেকি? ভৱিষ্যত পৰিকল্পনা আপোনাৰো কিবা আছে নেকি? মোৰো তেনেকুৱা আছে, মই যাতে ভালকৈ গান গাব পাৰোঁ ষ্টেজত গৈ, তাৰপিছত মানে যাতে চবকে মানে সহায় কৰিব পাৰোঁ। মোৰ তেনেকুৱা মানে এটা ভাৱ আছে, মোৰ যাতে চবকে, এতিয়াও মানে মই গান গাই যে চবকে সহায় কৰিম তেনেকুৱা নহয়, এতিয়াও মানে মোৰ চবকে সহায় কৰিব মন যায়, মানে যাতে মই এতিয়াও চবকে কিবা না কিবা এটা দি মানে সহায় যাতে কৰিব পাৰোঁ। হয়। হেজবিন, এটা কথা সুধোঁ, সকলোৰে নামৰ এটা অৰ্থ থাকে, মোক এতিয়া আপুনি ক'ব লাগে যে হেজবিন নামৰ অৰ্থটোনো কি? হেজবিন নামৰ অৰ্থ মই শুনিছোঁ সুগন্ধি বুলি। সুগন্ধি, ৱাও। আচলতে সঁচাকৈ সুগন্ধি শব্দটো ধুনীয়া। হেজবিন, এইটো আপোনাক কোনে কৈছে? মা, দেউতা? মানে মোৰ শুনিছে আৰু মানে শুনিছোঁ, মানে চবে কয়, মোক কৈছিলে যে তোমাৰ নামৰ অৰ্থটো সুগন্ধি হয়। ধুনীয়া। মই এতিয়ালৈকে চোৱা নাই সঁচাকৈ সুগন্ধি নেকি, কিন্তু মই হয়, ঠিক আছে। হয়তো হেজবিন, এটা কথা সুধোঁ, সকলোৱেতো বৰ্তমান সময়ত চৰকাৰী চাকৰিৰ কাৰণে, মানে চৰকাৰী চাকৰি এটা হোৱাৰ কাৰণে সকলোৱে মানে ভাবি থাকে যে মোৰ এটা চৰকাৰী চাকৰি হওক, বা তেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন আপুনি চলাই আছে নেকি? মই তেনেকুৱা কোনো প্ৰিপেৰেশ্যন কৰা নাই কৰা ন? মানে মোৰ এনেকুৱা এটা আশা আছে, মই নেক্সট ইয়াৰত মানে BEd কৰিম বুলি, BEd এডমিশ্যন। মানে আপোনাৰ শিক্ষকতাৰ মোৰ আশা, ভৱিষ্যতলৈ আগৰ পৰাই মোৰ আশা আছে, মই শিক্ষক। হয়, ধন্যবাদ। ঠিক আছে, তেতিয়াহ'লে আকৌ আমি গীতৰ কলিয়তি আকৌ আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ। আপুনি কোনটো গীত শুনাব এতিয়া এবাৰ আমাক? এটা বিহু গীত গাওঁ। ঠিক আছে, বিহু গাওক। জুবিন দাৰ মই দেখি পুচুৱা বলিছে পলাশ
জুমি চোৱা এই যে মোৰ কলিজাৰে ৰঙতে লিখন এৰিব নোৱাৰো জাজিল এৰিব নোৱাৰো লিখন এৰিব নোৱাৰো জাজিল এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো মৰিব নোৱাৰো নোৱাৰো লিখন এৰিব নোৱাৰো জাজিল এৰিব নোৱাৰো। বঢ়িয়া, খুব সুন্দৰ হৈছে হেজবিন, বহুত বহুত ধন্যবাদ আপোনাক। আপুনি এটি দুটিকৈ তিনিটিকৈ গীত আমাক শুনালে। হেজবিন, এইখিনিতে আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ। আপোনাৰ এই যে আপুনি গীতটো গালে, দিখৌ নৈ এৰিব নোৱাৰোঁ জাজিজো এৰিব নোৱাৰোঁ, ঠিক আছে, মানে দুই নাৱত দুই ভৰি হৈছে নহয়নে? গতিকে আপোনাৰো তেনেকুৱা জীৱনত হৈ পাইছে নেকি দুই নাৱত দুই ভৰি? নাই হোৱা। ঠিক আছে, হেজবিন বাইদেউৰ এতিয়া জানিব বিচাৰিছোঁ যে কোনোবা প্ৰিয়জন আছে নেকি বৰ্তমান? ক'ব পাৰি নে নোৱাৰি? আছে। ঠিক আছে, হেজবিন বাইদেউৰ কোনোবা প্ৰিয়জন আছে, ঠিক আছে। নামটো বাৰু নুসুধোঁ, এইটো এতিয়া বৰ্তমান সময়ত নুসুধোঁ। গতিকে ছিংগুল ল'ৰাসকলে যিসকলে চাই আছে, গতিকে বাইদেউৰ লগত কিবা যদিও ভাবি আছিলে মনত, গতিকে ভাবি লাভ নাই, বাইদেউৰ কোনোবা আছে বুলি অলৰেডি কৰিলে, হ'লেও মানে চান্স এটা লৈ চাব পাৰে নে কি কয়? কোনোবাই মেছেজ এটা দি চাব পাৰে বাইদেউলৈ, আৰু একো নাই, ধেমালি কৰিলোঁ এইখিনিতে হেজবিন বাইদেউৰ লগত। বাইদেউ, আপুনি আৰু এটা কথা কওক, বৰ্তমান সময়ত দেখা যায় যে যুৱ প্ৰজন্মৰ যিটো কয় যে যুৱ প্ৰজন্মৰ যিটো উচ্ছৃংখলতা, নহয় জানো? যুৱ প্ৰজন্মৰ যিটো উচ্ছৃংখলতা, সেইটো বৰ্তমান কেতিয়াবাতো কয় যে জুবিনদাৰ গানত কিছুমানে বোকা ডান্স কৰে, কিন্তু আপুনি দেখিছেও। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? বোকা ডান্স বুলি ক'বলৈ যোৱা নাই কেৱল খাতি, এতিয়াতো জুবিনদাৰ যি ক্ষেত্ৰত বৰ্তমান সময়ত মদ্যপান কৰি সেই ঠাইত মদৰ বটল পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? সেইটো মই ভাল বুলি নকওঁ, সেইটো বেয়া হয়। কাৰণ যিহেতু জুবিনদা আমাৰ অসমৰ নহয়, গোটেই ভাৰতৰে হিয়াৰ আমঠি হয়। এইবিলাক মানে ভাল বুলি নকওঁ, বেয়া বুলিয়ে কওঁ। হয়। আৰু বৰ্তমান সোণাপুৰস্থিত জুবিনদাৰ ক্ষেত্ৰত বৰ্তমান হাজাৰ হাজাৰ লাখ লাখ দৰ্শকৰ আচলতে ভিৰ, আৰু গুৱাহাটীৰ পৰা সোণাপুৰলৈ আহিবলৈ যিহেতু মাত্ৰ আধা ঘণ্টাৰ ভাত, কিন্তু আধা ঘণ্টাত লাগিছে 3-4 ঘণ্টা। এতিয়া বৰ্তমানেও কিন্তু কি হৈ আছে যে এতিয়াও বহু ধৰণৰ জনসমাগম দেখিবলৈ পোৱা গৈছে, আৰু এতিয়াও আমাৰ জুবিনদাৰ আচলতে ন্যায় পোৱা নাই। আপুনি ন্যায় সন্দৰ্ভত জুবিনদাৰ বিষয়ে এনে কি ক'ব বিচাৰে? মই এইটোৱে ক'ম, যাতে জুবিনদাই ন্যায় পায়। এতিয়া নাপালেও 4 বছৰ, 5 বছৰ, 10 বছৰ, লাগিলে 100 বছৰ হৈ যায়, জুবিনদা যাতে ন্যায় পায়, পাবই লাগে। সঁচাকৈয়ে জুবিনদাৰ ন্যায় পাব লাগে। উই ৱান্ট জাষ্টিছ। আচলতে আমি সকলোৱে ন্যায় বিচাৰি আছোঁ, আৰু সামাজিক মাধ্যমত যিটো আন্দোলন চলি আছে, উই ৱান্ট জাষ্টিছ হেছটেগ লিখি যিটো আন্দোলন হৈ আছে, আৰু সেয়া বৰ্তমান 5.2 মিলিয়ন অলৰেডি হৈ গৈছে, হয়নে? 5.2 মিলিয়ন অলৰেডি হৈ গৈছে। হেজবিন, ঠিক আছে, আমাৰো সময় চমু চাপি আহিছে, গতিকে আমি এইখিনিতে আমাৰ ইণ্টাৰভিউটো শেষ কৰিব লাগিব। একেবাৰে শেষত আপোনাৰ মন পচন্দৰ এটি গীতেৰে, জুবিনদাৰ গীতেৰে ইয়াতে আমি আমাৰ সামৰণি কৰিম। গতিকে আপুনি কোনটো গীত আমাৰ কাৰণে আকৌ পুনৰবাৰ গাই দিব? মই এটা আধুনিক গীত গাইছোঁ। হয়, ঠিক আছে। পাখি পাখি মন পাখি লগা মোৰ মন, পাখি মেলি যাওঁ উৰি, পাখি মেলি যাওঁ উৰি, জাকি মাৰি গৈ না মেৰি আহা বুটলিয়া লৰালি উৰি, পাখি মেলি দেউতাৰ হাঁহিৰে আইহঁতে উমলে, ৰ'দে বৰষুণে ধেমালি, আজলি হে আবেলি উৰি, পাখি মেলি উৰি, পাখি পাখি মন পাখি লগা মোৰ মন, পাখি মেলি উৰি উৰি, পাখি মেলি উৰি। ধন্যবাদ।
আৰু এটা বাইদেউ প্ৰশ্ন থাকি গ'ল আপোনালৈ আচলতে জুবিনদাৰ যিখন ৰৈ বিনালে আমাৰ জুবিনদাৰ যিখন শেষৰ এখন চিনেমা বৰ্তমান বিভিন্ন ধৰণে পাইৰেচি হৈ আছে আচলতে ইউটিউবত সম্পূৰ্ণ চিনেমাখন আপলোড কৰা আছে ইয়াৰ সন্দৰ্ভত আপুনি কি ক'ব যিহেতু জুবিনদাই পাইৰেচিৰ বিৰুদ্ধে আগতেও বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমত তেখেতৰ নিজৰ স্পষ্ট মত দাঙি ধৰিছে যে তেওঁ ষ্টপ পাইৰেচি এনেকৈ ধৰণৰ অৰ্থাৎ মানে পাইৰেচি বন্ধ কৰিবৰ কাৰণে তেওঁ কৈ গৈছে গতিকে আপুনি আৰু এতিয়া জুবিনদাই নাই আৰু জুবিনদা নথকা অৱস্থাত তেখেতৰ চিনেমা সম্পূৰ্ণৰূপে পাইৰেচি হৈছে গতিকে আপুনি ইয়াৰ সন্দৰ্ভত কিবা ক'ব নেকি মানে এইটো কওঁ মানে ভালেই হৈছে আৰু চিনেমাখন চবে চাব পাৰিছে যিহেতু ইউটিউবত মানে দিয়া নাই কাৰণ তাৰ চাগে কিবা এটা কাৰণ আছে চবেই হলত গৈ চাব পাৰিছে ভাল লাগিছে ময়ো চোৱা নাই ময়ো চাম চাব ইচ্ছা আছে মানে পাইৰেচি সন্দৰ্ভত আপুনি কি ক'ব যিহেতু চিনেমাখন প্ৰচাৰ হৈ গৈছে যিহেতু চিনেমাখন মানে সেই প্ৰথম মাহতেই চিনেমাখনৰ সম্পূৰ্ণ ভিডিঅ' আহি ইউটিউবত আপলোড হৈ গৈছে এইটো সন্দৰ্ভত কি ক'ব যিহেতু চিনেমাখন লিক হৈ গৈছে তাৰমানে এইটো আচলতে কৰিব নালাগে এইটো কৰিব নাপায় কৰিব নালাগে মানে এমাহত যিহেতু ভিডিঅ'টো মানে লিক হৈ গৈছে এইটো মানে একচুৱেলি কৰিব নাপায় মানে মোৰ মতে মই এইটোৱে ক'ম যে এইটো কৰিব নালাগিছিলে হ'লেও হৈছে আৰু কি হৈছে এইটো চবে চাই আছে কিছুমানে চাইও আহিছে কিছুমানে আকৌ চাব এইটো ভালেই আৰু শেষত ৰৈ বিনালে চিনেমাখনৰ কিবা গীত আপোনাৰ অকণমান কলি দুটা বা এটা লাইন আপোনাৰ কিবা এনেই মনত যদি আছে আমাৰ কাৰণে মই মানে গানটো শুনিছোঁ লিৰিক্সটো ইমান ভালকৈ মনত নাই হ'লেও চাওক ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বলে কিমান ডাৱৰে ডাৱৰে এন্ধাৰে সিপালে জেউতি লুকালে নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে এন্ধাৰে সিপালে জেউতি হ'ব নাইকিয়া ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বলে কিমান ধন্যবাদ খুব ধুনীয়া লাগিলে আচলতে সঁচাকৈ আমি এতিয়া ৰৈ বিনাই আছোঁ জুবিনদা যিহেতু নাই তথাপিও হেজবিন ইমানখিনিতে আমি আমাৰ ইণ্টাৰভিউ সামৰিব লাগিব আৰু আপুনি কিবা ক'ব নেকি আমাৰ দৰ্শকসকলৰ কাৰণে শেষত মই চবকে এইটোৱে ক'ব বিচাৰোঁ মোক যাতে ছাপোৰ্ট কৰে যিহেতু মোক বহুতে ছাপোৰ্ট কৰিছে আগলৈও যাতে ছাপোৰ্ট কৰে আৰু শেষত মই জুবিনদাৰ ন্যায় বিচাৰিম জাষ্টিছ ফৰ জুবিনদাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই বুলি কৈ আমি আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ